পঞ্চৰত্ন ব্ৰিজখন পাৰ হৈ কিনে এটা দোকান দেখা পালোঁ আৰু ইয়াত বহুত ধৰণৰ চাটনি বনাই দিয়ে। চ' আমিও ৰখি গ'লোঁ আৰু যিহেতু বজাৰত বৰ্তমান আমটো নতুন, চ' আমি চুজ কৰিলোঁ আমৰ চাটনি খাম বুলি। আৰু এটা প্লেটত টোটেল 3টা আম ইউজ কৰে আৰু প্ৰাইচটো লয় 50 ৰুপিজ। ঠিক ঠাক আৰু আমি দুটা এটা প্লেট লৈছোঁ আৰু এটা ডাবো লৈছিলোঁ। চ' ধুনীয়াকৈ হৈ গৈছে, যিহেতু এতিয়া চামাৰ চিজন বহুত ধুনীয়াকৈ দোকানটো চলি যাব আৰু এইটো দোকানতে বহুতে ভিৰ হয় আৰু ৰাস্তাৰ মানে কাষত একেবাৰে বহুতে ধুনীয়া ভিউটো লোকেশ্যনটো চ' ধুনীয়া মানে ইয়াতে ৰখিবই, যি আহিব মানে যোনেই নহওক কি ইয়াত ৰখিবই আৰু ভিউটো চাইছিলে জাষ্ট ৱাও। আৰু খাই কিনেও ইমান ধুনীয়া লাগিল, মানে ইমান টেষ্টি আছিলে। দাদাজনে বনাই থাকোঁতে মোৰ জিভাতে মানে পুৰা পানী আহি গৈছিল। কাৰ কাৰ লোভ লাগিছে চাই কিনে প্লিজ কমেণ্ট কৰি জনাব। যদি আপোনালোকৰ বহুত বেছি লোভ লাগিছে তেনেহ'লে আমৰ চাটনি বনাই কিনে খাওক, জাষ্ট ৱাও ইমান টেষ্টি আছিলে। মইতো পিছত মানে ভাবিলোঁ এটা পেকিং কৰি লৈ আহিব লাগিছিল, ইমানেই ধুনীয়াকৈ বনাইছিলে। মই ভবা নাছিলোঁ আমটো যিমান মিঠা হ'ব আৰু চাটনিটো যিমান ধুনীয়াকৈ বনাই দিব ইমান টেষ্টি লাগিব, মই ভবা নাছিলোঁ। চ' গাইজ আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব আৰু চাটনিটো মানে চাই কিনে কাৰ কাৰ জিভাতে পানী আহি গৈছে সেইটো কমেণ্ট কৰি জনাব। আৰু গাইজ যদি আপোনালোকে এইটো ৰাস্তা দি মানে আপ ডাউন কৰে প্লিজ এবাৰ এইটো দোকানত আহি কিনে আমৰ চাটনি বা যিকোনো ধৰণৰ চাটনি খাই কিনে যাব, বহুতেই টেষ্টি হয়। আজিৰ কাৰণে বাই বাই, আকৌ লগ পাম নতুন এটা ভিডিঅ'তে। চ' বাই বাই।